তো দোস্ত বহুতে মোক কমেন্ট কৰি কমি হাইৰাণ কৰি দিছে, মোৰ কমেন্ট বক্স একদম ফিল আপ কৰি দিছে। সেইকাৰণে মই আজি এটা ভিডিঅ' বনাইছো। প্ৰতিজন বন্ধুৱে মোক কমেন্ট কৰিছে, স্যাৰ এই নিজৰ প্ৰফাইলটো কেনেকৈ চেক কৰিব পাৰি। চাওক, আমি প্ৰতিজনেই ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰোঁ আৰু গা ধুওঁ। ঠিক তেনেকৈ আমাৰ প্ৰফাইলটো নিখে আছে নে নাই, ক'ত গৈ আপোনালোকে চেক কৰিব। তাৰ কাৰণে আজিৰ ভিডিঅ'টো বনাইছো। অলপ দীঘলীয়া হ'ব পাৰে আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত এটা কমেন্ট কৰিব আৰু ভাল লাগিলে সকলো দোস্তলৈ শ্বেয়াৰ কৰিব, কাৰণ প্ৰতিজন নতুন ইউজাৰৰ আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। তো ষ্টাৰ্ট কৰিছো আজি। এটি চাওক, এইটো এটা প্ৰফাইল। ইয়াৰ ৰাইট সাইডত 3 ডট আছে, 3 ডটত ক্লিক কৰা। ক্লিক কৰিলে আহিব, অলপ হেৰি কৰি যোৱা তলত সাপোর্ট ইনবক্স, ভালকৈ চাই ল'ব। এইটো সাপোর্ট ইনবক্সত ক্লিক কৰক। ক্লিক কৰিলে আপোনাৰ আহিব আকৌ বেক কৰি যাওক। বেক কৰি যোৱাৰ পিছত সাপোর্ট ইন সাপোর্ট, হেল্প ইন সাপোর্ট, হেল্প ইন সাপোর্ট ইয়াতে ক্লিক কৰক। ক্লিক কৰিলে এতিয়া সাপোর্ট ইনবক্স আহিব। ভালকৈ চাব দেই, আৰু মনত নাথাকিলে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব নিজৰ প্ৰফাইলত। সাপোর্ট ইনবক্সত গ'লো। যোৱাৰ পিছত ইয়াত কি দেখা পাইছে আপোনালোকে, ৰিপৰ্ট এবাউট আদাৰ্স, তাতে ক্লিক কৰিব। ৰিপৰ্ট এবাউট আদার্স, ইয়াতে কি দেখা পাইছে আপোনালোকে, নো রিপোর্ট, নো রিপোর্ট। ইফ ইউ report something on Facebook, you see the report you submit here। তার মানে এনেকুৱা গ্ৰীণ চিন থাকিলে আপোনাৰ কোনো ধৰণৰ ৰিপৰ্ট তাতে দেখা পোৱা যোৱা নাই। এইটো ঠিকই আছে। আকৌ গ'লো, বেক কৰি আহিলো। ইয়াৰ পিছত মই ক'ত যাম ভালকৈ মনত ৰাখিব। সেইকাৰণে কৈছো আপোনাৰ প্ৰফাইলত আৰু বন্ধু বান্ধৱীসকলক আজিৰ ভিডিঅ'টো গুৰুত্বপূৰ্ণ, শ্বেয়াৰ কৰি ৰাখক, শ্বেয়াৰ কৰি ৰাখক। এতিয়া যাম মই ইয়ৰ এলার্ট। চাওক, ইয়ৰ এলার্টত গ'লে মাথাই খারাপ হৈ গৈছে মোৰ প্ৰফাইলটো চাই পেলাই। ইয়ৰ এলার্টত চাওক, ইয়ৰ ভিডিঅ' মস্তানা মাসুম। মই ইমানখিনি নকওঁ, মোৰো হেৰি লাগিব পাৰে। ইমান বৰ কপিৰাইট হৈ আছে। তো এই কপিৰাইটখিনি ক'ত গৈ আপোনালোকে ৰিমুভ কৰিব, একদম স্ক্ৰীন নকৰাকৈ চাব, নহলে পাহৰি যাব। কাকো তেল মাৰিব নালাগিব। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু নিজৰ প্ৰফাইলত এবাৰ নহয়, নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰি বাৰে বাৰে চাওক, বাৰে বাৰে চাওক। তেতিয়া নিজে নিজে আপোনালোকে কৰিব পাৰিব।